তেনেহলে তইও এটা কথা শুনিলো, এইখন ঘৰত মাথো তোৰ হে স্থান আছে। এই কুলেক খানা তোৰ নহয়, যা এক কৰবাত থৈ আহা। গাঁওবুঢ়াৰে ছোৱালী দীপলি নামে দীপালী, তোৰ ঘাঁহিতে যেন বিজুলী। হ'ব মায়ে হ'ব। এটা চাহ খাওঁ। নয়ন ককাইটি, নয়ন ককাইটি, নয়ন ককাইটি আছ? বপা আহিছ? বোৱাৰী আহান চকীয়া নাচোন, বহা লৈ যোৱা। ভালে আছ? আছো। মই নাখাওঁ। শুনিবলৈ ককা হ'বলৈ লৈছ? হয় অ বপাই, ভগৱানৰ কৃপাত মই কিবা কৰি নাতিনীৰ মুখ দেখা পাম দিয়া। বুজিছ বপাই, মোৰ বোৱাৰী বহুত গুণৰ, আৰু মই বোৱাৰী বুলি নাভাবো, নিজৰ বেটি বুলি ভাবো, যাতে মোৰ বোৱাৰীৰ দৰে সকলোকে দিয়ক। বৈকুণ্ঠত যাবলৈ সাধুৰ লগ্ন কিনো তই ধৰিলি বাট। দুখৰে বাৰিষাৰ বানে চকুৰ পতা ধুব, হিয়াৰে বিননি আজি কোনে শুনিব। তোমাৰ মৰমবোৰে মোকে খুলি খুলি খাব, তুমি নুবুজিলে মোকে কোনে বুজিব।
নাই তাক মোৰ ওচৰলৈ নানিবি কি জন্ম হয়ে মাকৰ মূৰ খাইছে এইবাৰ তোৰ খাব যা তাক নদীত পেলাই দি দেউতা আপুনি এইবিলাক কি কৈছে মই ঠিকে কৈছো তই দ্বিতীয় সংসাৰ কৰিব লাগিব দেউতা মোৰ যেতিয়া মা ঢুকাইছিল সৰুতে আপুনি মোক মাহীমা আনি দিছিল মোক মাহীমাই এসাঁজ ভাত খুৱাই মোক 10 আষাৰ কথা শুনাইছিল মোৰ ওপৰত হে অত্যাচাৰ চলা মোৰ ল'ৰাৰ ওপৰত মই কৰিব নিদিওঁ মই নোৱাৰো মোৰ ল'ৰাক মোৰ পৰা দূৰত ৰাখিব সি যাতে মাকৰ মূৰ খালে সি মাহী মাকৰ হাতত ডাঙৰ হ'ব লাগে মই সকলো মাহীমাকৰ কথা কোৱা নাই যোনটো মোৰ ওপৰত আহিছিল সেইটোহে মই মাহীমাৰ কথা কৈ আছো তেনেহ'লে তইও এটা কথা শুনিলো এইখন ঘৰত মাথো তোৰ হে স্থান আছে এই কুলেক খানা তোৰ নহয় যা এক কৰবাত থৈ আহা ভগৱান মই আপোনাৰ মহিমা ধৰিব নোৱাৰিলোঁ মোৰ এই কণমানি সন্তানটোৱে কি কৰিলে যে মোৰ পিতৃ মোৰ এই সন্তানটোক মানি নলয় মই আপোনাৰ চৰণত মোৰ সন্তানক থৈ গ'লোঁ বিপুল তুমি কিয় এনেকুৱা কৰিলা আমাৰ সন্তানটোক তুমি পাহৰি গ'লা নেকি আমাৰ পৰা নাই দিয়া নাই মই এনেকুৱা কৰা নাই দিয়া নাই 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 তেনেহ'লে তইও এটা কথা শুনিলো এইখন ঘৰত মাথো তোৰ হে স্থান আছে এই কুলেক খানা তোৰ নহয় যা এক কৰবাত থৈ আহা যদি মোৰ ঘৰত মোৰ পুত্ৰৰ স্থান নাই তেনেহ'লে মোৰ স্থান ৰিয়া আজি আমাৰ ল'ৰাই চাকৰি পালে কিন্তু তুমি দি যোৱা হিচাপে সি বহুত মৰম কৰে মোক কিন্তু এই কথাটো মোৰ দেউতাই মানি নলয় আৰু সি সদায় ককাৰ কথা শুনি থাকে ৰিয়া যদিও তুমি এই পৃথিৱীত তুমি জীয়াই নাই কিন্তু মোৰ অন্তৰত তুমি চিৰদিন জীয়াই থাকিবা মা মই তোমাৰ হাতেৰে এটপা ভাতো খাব নাপালো মা তুমি য'তে আছ তোৰ পৰা এটপা মই অফিচলৈ যাওঁ মোক আশীৰ্বাদ দিয়া বাবা তোৰ বাহিৰে মোৰ এই পৃথিৱীত কোনোৱেই নাই তই পাৰিলে অলপ সোনকালে আহিবি আৰু ভালদৰে চলিবি ভালদৰে চাবি হা ঠিক আছে বেটা মা হ'ব দিয়া মানুহে কৈছিল মোৰ ল'ৰাটো যেতিয়া জন্ম লৈছিল সি হেনো কুলক্ষণীয়া
কিন্তু সি যেতিয়া মোৰ ঘৰত জন্ম ল'লে তেতিয়াৰ পৰা মোৰ সা সম্পত্তি সকলো মোৰ হ'ল। আজি সি যদি মোৰ পৰা দূৰত থাকে কিন্তু মোৰ মনটো বহুত বেয়া লাগে। আৰু যদিও মোক ৰিয়াই এৰি থৈ গ'ল মোৰ মনটো আজি বহুত হেপি হৈ আছে। বিপুল বোপাই, অ বিপুল বোপাই। কোন? দেউতা? দেউতা আপুনি ইয়ালৈ আহিছে? দেউতা? বহক বহক দেউতা। দেউতা? দেউতা? নাতিক মাতি দিয়া। ৰাজ? অ ৰাজ, কোন আহিছে চাওকচোন। দেউতা? ইয়াত তোমাৰ পাপা। নাতি মোক মাফ কৰি দিয়া নাতি। মোৰ নাতি ইমান ডাঙৰ হ'ল।